নমস্কাৰ বন্ধুসকল, মই কমল ৰাখি এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ জেলেপি, বজাৰৰ নিচিনা কুৰকুৰীয়া জেলেপি। আহকচোন ঘৰতে বনাই চাওঁ কেনেকুৱা লাগে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফেচবুকত চালে ফ'ল' কৰিব। বন্ধুসকল, আজি বনাব আহিছোঁ জেলেপি বনাবলৈ ময়দা 1 পোৱা লৈছোঁ, চেনি লাগিব, ৰিফাইন লৈছোঁ, ফুড কালাৰ য়েল্লো লৈছোঁ, ঘি লৈছোঁ, চ'ডা লৈছোঁ আৰু দৈ লৈছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ময়দা লৈছোঁ 1 পোৱামান, কম পৰিমাণে বনাম। দৈ লৈছোঁ 5 স্পুনমান দিছোঁ, 50 গ্ৰামমান দৈ মিক্স কৰিছোঁ। ঘৰত বনাইছিলোঁ দৈ। এতিয়া ভালদৰে মিক্স কৰিম। দৈ মিক্স কৰাৰ পাছত অলপ পানী দি থাকিম। পানী দি এনেকৈ গৰম পানী অলপ দি আছোঁ, ঠাণ্ডা পানীও দিব পাৰে। এনেকৈ অলপ দি আধা ঘণ্টামান ফেটিব লাগিব। জেলেপিৰ কাৰণে বেটাৰ ৰেডি কৰিবলৈ এদিন আগতে বনাই থ'ব লাগে। বেটাৰখিনি মিক্স কৰি ৰাখি দিব লাগে, ৰ'দত ৰাখিব লাগে। এতিয়া ভালদৰে বেটাৰখিনি ৰেডি হয়। এঘণ্টাত বনালে অলপ সময় লাগে, এনেকৈ ফেটিব লাগে। য়েল্লো কালাৰ দিছোঁ, চ'ডা দিলোঁ, য়েল্লো কালাৰ আকৌ মিক্স কৰিছোঁ। এতিয়া গৰম পানী আকৌ দিছোঁ, এনেকৈ ফেটি থকা হ'ব, ভালদৰে মিক্স নোহোৱালৈকে। এতিয়া ঘি দিছোঁ, ৰিফাইন অইলো দিব পাৰে। এতিয়া ঘি দি ভালদৰে ফেটি লোৱা হ'ব। বেটাৰখিনি ওপৰৰ পৰা ভালদৰে বেটাৰখিনি জেলেপিৰ মিক্স কৰিম। এনেকৈ আধা ঘণ্টা 40 মিনিট ভালদৰে মিক্স কৰি ল'ব লাগিব, গৰম পানী অলপ দি এনেকৈ গুলি থকা হ'ব। এতিয়া যেতিয়ালৈকে ৰেডি নহয়, গুটি থাকিব নালাগে, পূৰা মিক্স হ'ব লাগে ধুনীয়া। এনেকৈ এতিয়া কৰি থাকিম যেতিয়ালৈকে বেটাৰ ৰেডি নহয়, জেলেপিৰ বেটাৰ। এতিয়া ৰেডি হ'ব হৈছে আৰু বেটাৰ। এনেকৈ আধা ঘণ্টামান মাৰা হৈছে। এতিয়া সম্পূৰ্ণ হ'ব হৈছে জেলেপি বেটাৰ। এতিয়া ওপৰৰ পৰা চামুচেৰে এৰি চাইছোঁ, ভালদৰে পৰিছে। ওপৰৰ পৰা চাইছোঁ, চামুচেৰে এৰি ভালদৰে ওপৰৰ পৰা পৰি গৈছে। এতিয়া বেটাৰ ৰেডি হয়, এনেকৈ পৰিব লাগে। ওপৰৰ পৰা নপৰিলে এতিয়া বেটাৰ ভাল নহ'ব, এনেকৈ পৰিব লাগে। চামুচেৰে এৰি দিওঁতে এনেকৈ কৰিলে তেতিয়া বেটাৰ ৰেডি হ'ব হৈছে বেটাৰ। এতিয়া থৈ দিলোঁ 10 মিনিটৰ কাৰণে। এতিয়া চেনি চিৰাপখিনি বনাই লওঁ। আগৰ চেনি চিৰাপ আছিলে, অলপ চেনি দি মিক্স কৰি বনাম। চেনি কম পৰিমাণে দিছোঁ, চিৰাপ অলপ আছিলে, বেছি নবনাওঁ। চেনি 100 গ্ৰামমান দি এতিয়া ভালদৰে বইল কৰি লওঁ চেনিখিনি। আগৰ চিৰাপ আছিল, কম পৰিমাণে দিওঁ। এতিয়া ভালদৰে মিক্স কৰি লওঁ। মিক্স কৰি লোৱাৰ পিছত এতিয়া গাখীৰ অলপ দিলোঁ, দিয়াৰ পাছত এতিয়া বইল হ'ল চেনি, চাফা কৰি লওঁ ময়লাখিনি। এতিয়া 5-10 মিনিটমান বইল কৰিছোঁ, ভালদৰে ডাঠ হ'ব দিম। চিৰাপ তাৰৰ নিচিনা ওলাব লাগে, হাতত লাগি যাব লাগে। জেলেপিৰ কাৰণে চিৰাপ ডাঠ লাগে, এতিয়া জেলেপি কুৰকুৰীয়া হ'ব। পাতলা চেনি চিৰাপ হ'লে জেলেপি নৰম হয়। এনেকৈ 10 মিনিট বইল হোৱাৰ পিছত চিৰাপখিনি ৰেডি হ'ব। চেক কৰি আছোঁ মাজে মাজে। এতিয়া ৰেডি হৈছে, বন্ধ কৰি দিছোঁ। বন্ধ কৰি দিলোঁ চেনি চিৰাপ। এতিয়া ইলাচি 2টা ঢালি দিয়া হ'ল, গোন্ধ ভাল হ'ব। এতিয়া ৰিফাইনখিনি গৰম কৰি লওঁ। এতিয়া জেলেপিৰ বেটাৰখিনি চাই লৈছোঁ ৰেডি হৈছে নে নাই। অলপ আকৌ লৰাই চাইছোঁ চামুচেদি, ৰেডি হৈছে বেটাৰ। এতিয়া
জেলেপি বনোৱা আৰম্ভ কৰিছোঁ। পলিথিনৰ বেগ এটাত বেটাৰখিনি ঢালি পেলাই জেলেপি বনাইছোঁ। পলিথিনৰ কেৰি বেগ হ'লে অলপ অসুবিধা হয়, কাপোৰত ল'ব লাগে। কাপোৰ এখনত ডাঠ কাপোৰ হ'ব লাগে, সৰুকৈ ফুটা কৰি দিব লাগে, তেতিয়া বনাবলৈ ভাল জেলেপি। এনেকৈ জেলেপি বনোৱা হৈছে, ধুনীয়াকৈ ফুলি আহিছে জেলেপি। এতিয়া ৰঙা হ'ব দিম, ৰঙা হোৱাৰ পিছত ওলাই দিয়া হ'ব। তেল গৰম থাকিব লাগে, গৰম হয় পাৱাৰটো কম কৰি ৰাখিব লাগে। ঠাণ্ডা তেলত দিব নালাগে জেলেপি, গৰম তেলত দিলে এতিয়া ফুলি উঠিব আৰু কৰকৰীয়া হ'ব, খাবলৈ ধুনীয়া হ'ব। ৰঙা হোৱাৰ পিছত ওলাই লোৱা হ'ব। চেনিত দি দিয়া হ'ব, চেনি গৰম পাত থাকিব লাগে, চেনি পানী। এতিয়া ৰঙা হ'ব লৈছে। চাহৰ চচপেন এটাত লৈছোঁ, বনাবলৈ অলপ ভাল। কেৰাহী হ'লে অলপ অসুবিধা হয়। এতিয়া চেনি চিৰাপত আগত এটা দিয়া আছে, চেক কৰিছিলোঁ, আকৌ দিছোঁ। কম পৰিমাণে বনাইছোঁ চেনি চিৰাপ, বেছিও বনোৱা নাই, কম পৰিমাণে বাচি যায় যেতিয়া কম পৰিমাণে বনাইছোঁ চেনি চিৰাপ। এতিয়া দি দিছোঁ, চেনিখিনি ভালদৰে খাইছে জেলেপি, ধুনীয়াকৈ চেনি চিৰাপখিনি টানিছে। এনেকৈ বনাই চাব আপোনালোকে। এতিয়া জেলেপি ৰেডি হৈছে। এতিয়া বাকীকেইটাও বনাই লোৱা হ'ব জেলেপি। কম পৰিমাণে বনাইছোঁ, কমকৈ। কেৰাহীত বনালে অসুবিধা হয়, চচপেনটো লৈছোঁ সেইটো কাৰণে। তেল গৰম থাকিব লাগিব। বাকীকেইটাও বনাই লোৱা হ'ব এনেকৈ, গৰম তেলত দিব লাগে। জেলেপি ইমান ধুনীয়া হৈছে, বজাৰৰ নিচিনা মচমচীয়া, হোটেলৰ দৰে কুৰকুৰীয়া। গোটেইখিনি বনাই লোৱা হ'ল জেলেপি এনেকৈ। এতিয়া এটা দেখাই চাওঁ, আকৌ এটা বনাইছোঁ। এতিয়া কাপোৰ লৈ বনাইছোঁ, পলিথিনত অলপ অসুবিধা হয়। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ল। চেনিৰ পৰিমাণ কমিছোঁ, এতিয়া চাই লোৱা ইমান ধুনীয়া জেলেপি হৈছে। আপোনালোকে এনেকৈ বনাই চাব, বহুত ধুনীয়া হয়, বজাৰৰ দৰে, হোটেলৰ দৰে। বন্ধুসকল, জেলেপি বনোৱা হ'ল। এতিয়া এটা টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। কুৰকুৰীয়া হৈছে, এনেকৈ বনাই চাব, বজাৰৰ দৰে হয়, বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু লগতে বেল আইকনটো দবাইবা, আৰু ফেচবুকত চালে ফ'ল' কৰিব নাপাহৰিবা। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।